বামুণপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠান সন্দৰ্ভত সংবাদমেল 1945 চনত প্ৰতিষ্ঠিত ঐতিহ্যমণ্ডিত বামুণপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়খন এইবাৰ সম্পূৰ্ণ কৰিছে গৌৰৱজ্বলে ৭৫ বছৰ। কোভিড কালত মহাৰজত জয়ন্তী অনুষ্ঠান উদযাপন কৰিব নোৱাৰাৰ পাছত বিদ্যালয়খনে অহা ৫, ৬ আৰু ৭ ডিচেম্বৰ তাৰিখে তিনিদিনীয়াকৈ সামৰণি অনুষ্ঠান আয়োজনৰ কথা ঘোষণা কৰিছে। সংবাদ মেলযোগে বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী তথা মুখ্য সম্পাদক গীতাঞ্জলি তাও, সভাপতি বিনোদ ৰঞ্জন হাজৰিকাই অনুষ্ঠানৰ বিৱৰণী দি নিমন্ত্ৰণী পত্ৰ মুকলি কৰে। সংবাদমেলত উদযাপন সমিতিৰ সভাপতি বিনোদ ৰঞ্জন হাজৰিকা, কাৰ্যকৰী সভাপতি অচ্যুত নাৰায়ণ গোহাঁই, মুখ্য সম্পাদক গীতাঞ্জলি তাও, সম্পাদক মনোজ বৰা, প্ৰচাৰ বিভাগৰ আহ্বায়ক অংকুমণি কটকী, প্ৰাক্তন ছাত্ৰ ছাত্ৰী মঞ্চৰ সম্পাদক ৰেৱানন্দ ভৰালী, দিগন্ত বুঢ়াগোহাঁই আৰু বিষয়ববীয়াসকল উপস্থিত থাকে। বামুণপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে আন্তৰিক সম্ভাষণ জনাইছোঁ। আমি আপোনালোকক জনাবলৈ পাই অতি আনন্দিত হৈছোঁ যে 1945 চনতে ঐতিহ্যমণ্ডিত বামুণপুখুৰী পাৰত প্ৰতিষ্ঠা লাভ কৰা বামুণপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ে 2020 বৰ্ষতে ইয়াৰ মহাৰজত জয়ন্তী বৰ্ষত উপনীত হৈছিল যদিও কোভিডকালীন পৰিস্থিতিৰ বাবে আমি সেই সময়ত উৎসৱভাগি অনুষ্ঠিত কৰিব নোৱাৰিলোঁ আৰু ইয়াৰ পৰৱৰ্তী সময়ত আমি বিদ্যালয় পৰিচালনা উন্নয়ন সমিতি, প্ৰাক্তন ছাত্ৰ ছাত্ৰী মঞ্চ, শিক্ষক কৰ্মচাৰী গোট আৰু শুভাকাংক্ষী ৰাইজৰ সহযোগত আমি আলোচনা মৰ্মে সিদ্ধান্ত লৈ যোৱা বৰ্ষৰ 3 নৱেম্বৰত এক দিনজোৰা কাৰ্যসূচীৰে মহাৰজত জয়ন্তী ভাগিৰ শুভাৰম্ভণি অনুষ্ঠান উলহ মালহেৰে উদযাপন কৰোঁ। ইয়াৰ পিছত আমি এই বছৰত বিভিন্ন শৈক্ষিক আৰু অনাশৈক্ষিক কাৰ্য অনুষ্ঠিত কৰি আছোঁ আৰু আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে অহা 5, 6 আৰু 7 ডিচেম্বৰ শুক্ৰ, শনি আৰু দেওবাৰে 2025 বৰ্ষৰ আমি মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠান উদযাপন কৰিবলৈ আগবাঢ়িছোঁ। গতিকে এই সামৰণি অনুষ্ঠানভাগি সাফল্যমণ্ডিত কৰি তুলিবৰ বাবে আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল, দেশৰ বিভিন্ন ঠাইত অৱস্থান কৰি থকা প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক এই অনুষ্ঠানটিলৈ আৰু শুভাকাংক্ষী ৰাইজসকলকো এই অনুষ্ঠানটিলৈ আমি বিদ্যালয়ৰ তৰফৰ পৰা বামুণপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয় মহাৰজত জয়ন্তী উদযাপন সমিতিৰ তৰফৰ পৰা আমি সাদৰ নিমন্ত্ৰণ জনাইছোঁ যাতে সকলোৱে উপস্থিত হৈ এই অনুষ্ঠানভাগি সাফল্যমণ্ডিত কৰি তোলে, তাৰে আমি কামনা কৰিছোঁ। ধন্যবাদ। আপোনালোকক সকলো সাংবাদিক আমাৰ সন্তাক আমি আমাৰ ফালৰ পৰা আমি শুভেচ্ছা জনাইছোঁ যে আপোনালোকক আমি কৃতজ্ঞতা জনাইছোঁ। আপোনালোকে আমাৰ এই যি আমাৰ মহাৰজত জয়ন্তীৰ কাৰ্যসূচীৰ ওপৰত আপোনালোকে অসমবাসীক এটা জাননী দিবৰ বাবে যে আমাৰ ইয়াত উপস্থিত হৈছে, তাৰ বাবে আমি আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ। আপোনালোকে গম পাইছেই যে আমাৰ অহা ডিচেম্বৰ মাহৰ 5, 6 আৰু 7 তাৰিখে আমাৰ ইয়াত 3দিনীয়া কাৰ্যসূচীৰে আমাৰ এই মহাৰজত জয়ন্তী ভাগি উদযাপন কৰা হ'ব। আমি সাংস্কৃতিক সমিতিৰ ফালৰ পৰা এটা বস্তু জনাব বিচাৰিছোঁ, আপোনালোকৰ জৰিয়তে অসমবাসীক, আমাৰ চুকে কোণে ভাৰতৰ বিদেশৰ অসমৰ চুকে কোণে থকা আমাৰ যিখিনি প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলোকে জনাব বিচাৰিছোঁ যে আমি 6 তাৰিখৰ যিদিনা সাংস্কৃতিক সন্ধিয়া যিটো ৰখা হৈছে, তাত আমি শ্ৰদ্ধাৰ গায়ক, কেঁচা মাটিৰ গুণ থকা গান গোৱা গায়ক বিপিন চাওডাংদেৱক আৰু সেই অনুষ্ঠানটি আমি নামাকৰণ কৰিছোঁ সদ্য প্ৰয়াত প্ৰাণৰ শিল্পী হিয়াৰ আমঠু, অসমৰ প্ৰাণ জুবিন গাৰ্গৰ মায়াবিনী ৰাতিৰ বুকুতে শীৰ্ষক নামেৰে আমি গোটেই অনুষ্ঠানটো আমি আয়োজন কৰিছোঁ। আৰু সদৰ শেষত আমাৰ যিদিনা 7 তাৰিখৰ দিনা আমাৰ ৰাতিৰ কাৰ্যসূচী আমি ৰাখিছোঁ, আমাৰ মহাপুৰুষীয়া ভাওনাৰে আমি সামৰণি ঘটাম আৰু এই ভাওনাত অংশগ্ৰহণ কৰিব আমাৰ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে। আৰু আপোনালোক সকলোৰে উপস্থিতি এই আটাইকেইটা দিনতে ৰাতিতে আমি একান্তই কামনা কৰিলোঁ। ধন্যবাদ।